প্ৰথমে আজি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ যি সিদ্ধান্ত এই সিদ্ধান্তসমূহক আমি আদৰণি জনাইছোঁ। বিশেষভাৱে মঙলদৈ যি ক্ৰীড়া প্ৰকল্প সেই ক্ৰীড়া প্ৰকল্পক মহাৰাজ ধৰ্মনাৰায়ণ ক্ষেত্ৰ হিচাপে প্ৰকল্প হিচাপে যি নামাকৰণ কৰা হ'ল তাক লৈ মই দৰং ওদালগুৰিৰ সাংসদ হিচাপে বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জলুঙাৰ মেকুৰী ওলালে। যোৱা 2-3 মাহ ধৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পৰা নিৰ্বাচিত হোৱা বৰ্তমান কংগ্ৰেছ দলৰ অসমৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত যিবিলাক অভিযোগ উত্থাপন কৰিছিল, আজি সেই সকলো অভিযোগ সত্যৰ আধাৰত প্ৰতিষ্ঠিত হোৱা বুলি আজি আমি ডাঠি ক'ব পৰা হ'লোঁ। তথাপিও গৌৰৱ গগৈ ডাঙৰীয়াই 3 ভাগৰ 1 ভাগে সত্য কথা কৈছে। এতিয়াও আচল 2 ভাগ বাকী আছে। পাকিস্তানত গৈছে, পৰিবাৰ পাকিস্তানত চাকৰি কৰিছে, পাকিস্তানৰ পৰা দৰমহা লৈছে, এইবিলাক কথাইতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে। সিধা প্ৰশ্নৰ উত্তৰ নিদি আজি সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি তেখেতৰ সন্দৰ্ভত যিবিলাক তথ্য লুকুৱাই ৰাখিছিল, যিবিলাক তেওঁ স্বীকাৰ কৰা নাছিল, আজি প্ৰেছ মিটত সিও অসমত নহয় নতুন দিল্লীত প্ৰেছ মিটত তাৰ কিছু অংশ আজি স্বীকাৰ কৰিছে। আমি আচৰিত হৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত গৈ কিমান দিন থাকিল, কি কৰিলে, কাক লগ ধৰিলে, কোন তেওঁৰ লগত গ'ল, কোনফালেদি গ'ল ইত্যাদি যিবিলাক কথা, সেই কথাবিলাক কিন্তু আজি কুপতি ৰাজহুৱা কৰিবৰ সাহস গোটাব পৰা নাই। মই আহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ সঁচা কথাখিনি অসমত আহি অসমৰ ৰাইজক অৱগত কৰাওক। পাকিস্তানৰ প্ৰতি কংগ্ৰেছ দলৰ নেতা নেত্ৰীৰ মৰম, পাকিস্তানৰ প্ৰতি দৰদ নতুন কথা নহয়। কংগ্ৰেছৰ সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ বহু নেতাই সুযোগ আৰু সুবিধা পালে ভাৰতৰ স্থিতিৰ বিৰুদ্ধে গৈ পাকিস্তানৰ নীতিক সমৰ্থন কৰাৰ অসংখ্য উদাহৰণ আমাৰ হাতত মজুদ আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যেতিয়া অভিযোগ আহিছিল তেতিয়া কংগ্ৰেছ দলৰ সকলো নেতাই এই অভিযোগক খণ্ডন কৰিছিল। কংগ্ৰেছ দলৰ কোনো নেতাই বংশবাদৰ ৰাজনীতিৰ যি তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰাৰ বিৰুদ্ধে থিয় হোৱাৰ সাহস গোটাব পৰা নাই। কিন্তু আজি কংগ্ৰেছ দলে মুখলজ্জা ঢাকিবৰ বাবে আৰু 10 ছেপ্টেম্বৰত যি ভূমিকম্প আহিব, এই ভূমিকম্পৰ জোকাৰণিটো কিমান প্ৰবল হ'ব তাৰ হয়তো কিছু পূৰ্বানুমান লাভ কৰি আজি তেখেতে পাকিস্তানত যোৱা কথাটো
স্বীকাৰ কৰিছে। অসমৰ ৰাইজ এতিয়াও দুদুল্যমান অৱস্থাত আছে। গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত গৈ ভাৰতৰ স্বাৰ্থৰ হকে কোন কোন পক্ষৰ লগত কথা পাতিলে, নে ISIৰ আমন্ত্ৰণত গ'ল পাকিস্তানলৈকে, নে পাক সন্ত্ৰাসবাদীৰ শিবিৰসমূহ য'ত ভাৰতৰ বিৰুদ্ধে সেই শিবিৰসমূহত মৌলবাদী উগ্ৰবাদী শক্তিৰ প্ৰশিক্ষণ হয়, সেই প্ৰশিক্ষণ কেন্দ্ৰত গ'ল, নে ISIৰ ঘাটিত গ'ল, এই কথাবিলাক কিন্তু এতিয়াও অসমৰ ৰাইজে অৱগত হোৱা নাই। আৰু এইখিনি নিশ্চিতভাৱে 10 ছেপ্টেম্বৰত ইয়াৰ দুধ কা দুধ পানী কা পানী যিটো আমি শব্দ কওঁ, 10 ছেপ্টেম্বৰত ইয়াৰ মানে গুৰিটো ওলাই পৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যে অসমৰ এগৰাকী সাংসদ বৰ্তমান কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতি লোকসভাত তেখেতৰ যি কৰ্মকাণ্ড, কংগ্ৰেছ দলৰ নেতৃত্বই তেওঁলোকে অসমৰ ৰাইজৰ আগত গোটেই ঘটনাৰ চাক্ষুষ বিৱৰণীবিলাক যদি দিয়ে, অসমৰ ৰাইজ নিশ্চয় তেওঁলোকৰ কথাবিলাকক শুনিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু আমি গৌৰৱ গগৈ ডাঙৰীয়াকো 10 ছেপ্টেম্বৰৰ কাৰণে সাজু হৈ থাকিবৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি 10 ছেপ্টেম্বৰৰ SITৰ প্ৰতিবেদন বা 10 ছেপ্টেম্বৰত যি ভূমিকম্প আহিব, এই ভূমিকম্পত আমাৰ অসমীয়াত এটা কথা আছেনে, ঠাই দিয়া পৃথিৱী পাতালে লুকাও বুলি কথা এটা আছে নহয়। গতিকে কোনখন পাতালত লুকাব, সেই পাতালখন এতিয়াৰ পৰাই তেওঁ যাতে মানে বাছি থৈ দিয়ে। কিন্তু যোনখন পাতালতে নাথাকক, ভাৰত বিৰোধী পাকিস্তান প্ৰেমীসকলক যোনখন পাতালতে নাথাকক, সেইখন পাতালৰ পৰা বিচাৰি আনি উলিওৱাৰ দায়িত্ব ভাৰত চৰকাৰৰ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, আমি ভাৰতপ্ৰেমী ৰাইজ সদায় দুয়োখন চৰকাৰৰ লগত আছোঁ। আৰু আমি সকলোকে কোনো ধৰণৰ কোনো ৰাজনৈতিক দৃষ্টিকোণেৰে কথাখিনি আমি ক'বলৈ বিচৰাও নাই, আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱাৰ কথাও নাই। ভাৰতৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বক যিসকলে কম্প্ৰমাইজ কৰিব পাৰে, সেইসকল লোকৰ হাতত না দেশ সুৰক্ষিত, নে জাতি সুৰক্ষিত, নে দল সুৰক্ষিত। দলো সুৰক্ষিত নহয়, দলো ডুবিব, নেতাও ডুবিব। নেতা ডুবক, দল ডুবিব নালাগে। কোনোবা কেতিয়াবা নেতা ডুবিব পাৰে, কিন্তু দল ডুবিব নালাগে। দিলীপ শইকীয়াৰ আচৰণত দিলীপ শইকীয়াৰ ক্ষতি হওক, দিলীপ শইকীয়াৰ আচৰণৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ক্ষতি হ'ব নালাগে। এই কথাখিনি নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াই উপলব্ধি কৰিব আৰু 10 ছেপ্টেম্বৰৰ পূৰ্বে এটা সঠিক সিদ্ধান্ত ল'ব। আৰু কংগ্ৰেছ দলটো সম্পূৰ্ণ ডুবৰ আগতেই তেওঁ দলৰ দায়িত্বৰ পৰা নৈতিক দায়িত্ব মূৰ পাতি লৈ অব্যাহতি ল'ব বুলি আমি আশা কৰিছোঁ। আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ, মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি? তেন্তে এডুকেটছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট। এডুকেটছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে। 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। এণ্ট্ৰি ফ্ৰী।